Hello friends, welcome back to my channel. আজি মই এইযোৰ মোৰ একেবাৰে বহুত পুৰণি কাপোৰ এইযোৰ পিন্ধিবলৈ ওলাইছো। এইযোৰ মই ক্লাছ 8 9 মেবি 8 9 থাকোঁতে মই পাহৰিছো তেতিয়া কিনা এইযোৰ কাপোৰৰ ব্লাউজটো মোৰ জোখত নহয় কাৰণে এই ব্লাউজটো পিন্ধিম আৰু গহনাখিনি প্ৰথমতে দেখুৱাই লৈছো দেই। এয়া শিলিখা মণি এইবোৰ সব মোৰ অৰিজিনেল বাৰু। মই অসমীয়া গহনা প্ৰায় অৰিজিনেলে পিন্ধো, মই বহুত ভাল পাওঁ। নগাঁও গামখাৰুৰ পৰা লোৱা, কিন্তু এই শিলিখা মণিৰ কাণফুলিযোৰ মোৰ বৰ ভাল নালাগে কাৰণে এই ঢোলটো লৈছো। এইটো অৰিজিনেল নহয়, এইটো মই গিফ্ট পোৱা। এইটো অৰিজিনেল নহয় বাৰু, কাৰণ অৰিজিনেল অসমীয়া গহনাত আপোনাৰ এই কোলা কালাৰটো নিদিয়ে। মোক গামখাৰুৰ পৰা মই এবাৰ অৰ্ডাৰ দিওঁতে কৈছিলে যে অসমীয়া গহনাত কলা ৰংটো ব্যৱহাৰ নহয়, গতিকে এইটো অৰিজিনেল নহয় বুলি মই ভাবিছোঁ। কিন্তু বহুত দিন হ'ল মোৰ একোৱেই হোৱা নাই দেই, বিয়াতে গিফ্ট পোৱা, এতিয়ালৈকে ধুনীয়াই হৈ আছে। আৰু লগতে পিন্ধিবলৈ ওলাইছোঁ এই পাত খাৰু এখন হাতত, আৰু আন এখন হাতত থাকিব এই ঘড়ীটো নিশ্চয়। এয়া এইটো মোৰ অৰিজিনেল নহয়, এইটো কিনা, মই নিজে কিনা এইটো। আৰু এইটো মোক বয়ে গিফ্ট দিছিলে। এই দুটা পিন্ধিম। বাকী এই ব্লাউজটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই ব্লাউজটো অৰিজিনেল মুগা কাপোৰ দেই, এইযোৰো মুগা কাপোৰ অৰিজিনেলে হয়। মানে এইযোৰ কাপোৰ মই জন্ম যেতিয়া হৈছিলোঁ সেই বছৰে কিনা। দেউতাই মই জন্ম হওঁতেই বোলে বিহুৱতী বনাম বুলি কৈছিলে, বিহুৱতী হ'বই লাগিব মোৰ ছোৱালী বুলি এযোৰ মুগা কাপোৰ কিনিছিলে। সেই কাপোৰযোৰৰ পৰা এইটো মই বনাই লৈছিলোঁ, যিহেতু মই ভাবিছিলোঁ বিয়াৰ পিছত মই চুইজাৰ টুইজাৰ তেনেকৈ পিন্ধিব নোৱাৰিম, গতিকে চাদৰখনেৰে ব্লাউজ বনাওঁ। এটা ভণ্টিয়ে বনালে, তাই হাত দীঘল বনালে আৰু মই হাত চুটি বনালোঁ। এনেদৰে বনালোঁ। উল্টা ছাইডটো মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া উল্টা ছাইডটো একদম ডিপ নেক দিছিলোঁ মই, কিন্তু হাতখন মই ইমান চুটিও দিয়া নাছিলোঁ, কিন্তু টেইলাৰজনে কৰি দিলে আৰু কি কৰিম এতিয়া, উপায়টো নাই। ভণ্টিয়ে কিন্তু মেখেলাখন এতিয়াও পিন্ধে। আপোনালোকে যোনে যোনে তাইৰ প্ৰগ্ৰাম চাই, বিহুৰ সময়ত প্ৰায়বোৰ প্ৰগ্ৰামত তাই এইখন মেখেলাই পিন্ধে। বিহুৰ যিবোৰ প্ৰগ্ৰাম হয়, মানে য'ত মুগাৰ কাপোৰ পিন্ধে, বা তাই চিৰিয়েলত এবাৰ মৰমৰ পত্নীত তাই নাচিছিলে বিহু, তেতিয়া ইয়াৰ মেখেলাখনেই পিন্ধিছিলে। বাৰু এতিয়া মই ওলাওঁগৈ, ভাতো বনাবলৈ আছে, সোনকালে ভাত পানী বনাই যাব লাগিব, যিহেতু আজি আশ্চৰ্য আহিব। আৰু আপোনালোকে সকলোৱে জানেই যে বেটাই আশ্চৰ্যক ভীষণ ভাল পায়, বহুতেই ভাল পায়। গতিকে তাক এবাৰ দেখুৱাবলৈ বুলি ওলাইছোঁ, পাৰিলে তাক লগ কৰাই দিম, যদি নোৱাৰোঁ সেইটো উপায় নাই আৰু। বাকী মোৰ এই ব্লাউজটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন, অলপ বেছি ডিপ কাট হ'ল নি বাৰু? বাকী উপায়টো নাই, টেইলাৰে বেছি শ্বৰ্ট কৰি দিলে হাতটো, আৰু অকণমান দীঘল কৰিব কৈছিলোঁ মই, ঠিক কোৱাৰ্টাৰ নহ'লেও মানে অলপমান দীঘল কৰিবলৈ কৈছিলোঁ। যিহেতু দুটা ব্লাউজ চিলোৱা হৈছিলে এখন চাদৰত, ভণ্টি বহুত ক্ষীণ, গতিকে তাইলৈ ব্লাউজটো ধুনীয়াকৈ হৈ গ'ল, মোৰহে অলপমান প্ৰব্লেম হ'ল। যি কি নহওক, এতিয়া যাম, ওলাই কৰি লওঁ কেনেকৈ কি কৰোঁ। মই ওলাই পাৰিলে আপোনালোকক নিশ্চয় দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আজি আশ্চৰ্যক বেটাক লগ পোৱালোঁ নে নাই, বা লগ পালে নে নাই, সেয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাব, নহয় জানো? গতিকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব। এয়া চাওক, বেটাই আশ্চৰ্যক বহুত ভাল পায় বুলি মই কৈছিলোঁ যে, এয়া প'ষ্ট কৰি দিছোঁ, যিহেতু ইউটিউবত চলি আছে, প'ষ্ট কৰি দিছোঁ। এয়া চাওক, আশ্চৰ্য গানে চাই আছে। বেলেগৰ গান সি ভাল পায় যদিও বেছিকৈ আশ্চৰ্যৰ চেহেৰাটো দেখিলে সি সুখী হৈ যায়। এয়া ইয়াত অকল চেহেৰাটোহে ওলাইছে, যিহেতু একো ভিডিঅ' চিডিঅ' নাই, তথাপিতো সি খুব ভাল পায়, ফূৰ্তিকৈ চাই আছে। মই আপোনালোকক দেখুৱাইছোঁ বাৰু। ফ্ৰেণ্ডছ, এয়া দেখিছে বেটাৰ উৎপাত, একদম মানে সি আশ্চৰ্যক চাই ইমান উৎপাত কৰি আছে। তাক মই বাৰে বাৰে কৈ আছিলোঁ যে আজি যাম দেই লগ কৰিবলৈ, সি অলপ হ'লেও কিবা এটা গম পাইছে চাগে, বিৰাট ফূৰ্তি তাৰ। এতিয়াও আশ্চৰ্য গানে ধুনীয়াকৈ চাই আছে। এতিয়া মোৰ ওলাই হৈ গ'ল, কাম বনখিনি কৰি মই এতিয়া ওলাই লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ।
একদম সিম্পল মেকআপ এটা কৰিছোঁ জাষ্ট ক্ৰীম অকণমান ঘঁহি পাউডাৰ একেবাৰে সিম্পল যিহেতু ঘামিয়ে যাম নহয় জানো সেইটো কাৰণে বিশেষ একো কৰা নাই কলদিলীয়া খোপা এটা বান্ধিছোঁ আৰু এই কাপোৰযোৰ পিন্ধিছোঁ এই সাজযোৰৰ এটা হাঁহি উঠা কথা আছে যেতিয়া ইয়ালৈ আশ্চৰ্য আহিছিল তেতিয়া বেটা মোৰ লগত নাছিলে তেতিয়াও মই এযোৰ কাপোৰে পিন্ধিছিলোঁ কিন্তু তেতিয়া মই ব্লাউজটো পৰিধান কৰিব পাৰিছিলোঁ আজিও একেজোৰে কাপোৰ পিন্ধিছোঁ বেটা এতিয়া উলিয়াই দিয়াৰ পিছতো ই আশ্চৰ্যকে চাই আছে আহি বিহুতলি পালোহি বিহুতলিত এটা বৰ ধুনীয়া প্ৰগ্ৰাম চলি আছে এই প্ৰগ্ৰামটোৰ মই ভিডিঅ' কৰি থৈছোঁ নেক্সট আপোনালোকক নিশ্চয় দেখুৱাম ইয়াৰ পিছত গায়িকাগৰাকী উঠিছিল আৰু তেখেতে নিহা নামেৰে প্ৰগ্ৰামটো আৰম্ভ কৰিছিল বিৰাটে ভাল লাগিলে সেইবাবে গায়িকাগৰাকীৰ নামটো মই বৰ্তমান পাহৰি গৈছোঁ তেখেতে বহুত ধুনীয়া প্ৰগ্ৰাম কৰিলে বিৰাট ভাল লাগিলে এয়া বেটাই একদম তেখেতক ধুনীয়াকৈ চাই আচলতে প্ৰথম আহিয়ে যিটো বিহু প্ৰগ্ৰাম হৈছিলে সেইটোৱে চাই একদম পূৰা হেৰি হৈ আছে কিন্তু গায়িকাই যেতিয়া গান গাইছিলে তেতিয়া সি একদম ধুনীয়াকৈ নমাই দিলোঁ মই ভাবিছোঁ কেলৈ নামিব বিচাৰিছে নমাই দিওঁতে দেখিলোঁ ই একদম পূৰা ফূৰ্তি কৰিছে নাচিছে জঁপিয়াইছে আৰু ময়ো সেই চেগতে অকণমান নাচি ল'লোঁ বিহুতলিলৈ আহি গায়ক গায়িকাৰ গানত নানাচিলে অকণ ভালো নালাগে বাৰু তেওঁলোককো উৎসাহিত কৰিব লাগে নহয় জানো এতিয়া আমি আহিছোঁ আশ্চৰ্যক লগ কৰিবলৈ গ্ৰীণ ৰুমত এটাৰ উৎপাত দেখিছে নহয় আশ্চৰ্য আহি পালেহি আশ্চৰ্যদা আহি পালেহি যদিও তেখেতৰ সৈতে বৰ বিশেষ কথা পাতিবলৈ নোৱাৰিলোঁ কাৰণ তেওঁ আহিয়ে মাইক পিন্ধিলে আৰু ওলাই গ'ল কিন্তু ভিডিঅ' কৰা হ'ল মিষ্টাৰ কোঁৱৰে ফটো মাৰিছিলে যদিও ভালকৈ নুঠিলে মানে ইমান মানুহৰ হেঁচাত আৰু বেটাই কি হ'ল জানেনে মই তেখেতক কৈছিলোঁ যে বহুত ভাল পায় বুলি এইটো কাৰণে বেটাক ইমান ধুনীয়াকৈ মৰম কৰিছে দেখিছেনে কিন্তু সি মানে তেখেতক চোৱাই নাই সি আচলতে নাৰ্ভাছ হৈ গৈছে আৰু সেইজন যে আশ্চৰ্যদা সেইটো ভাবিব পৰা নাই তাৰমানে আৰু আশ্চৰ্যদাক লগ কৰাটোৱে যিহেতু মেইন প্লেনিং আছিলে সেইটো কাৰণে তেখেতক লগ কৰি এতিয়া আমি আহি আছোঁ আগে বাপেক পুতেক আগে গৈ আছে আহি পালোহি আৰু আজিৰ কেইটামান ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক আজিৰ যিটো বিহু প্ৰগ্ৰাম হৈছিল সেই বিহু প্ৰগ্ৰামটোৰ অকণমান ভিডিঅ' আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টো আপোনালোকে এনেকৈ মৰম দিব বুলি আশা কৰিলোঁ ধন্যবাদ